নমস্কাৰ বিহাটা বাতৰিতে মই আবুল বাছাৰ। লাওখাও উন্নয়ন খণ্ডৰ এজন আৰ.ডি. কেৰাণীক বদলীকৰণ। প্ৰায় 10 বছৰ ধৰি কৰ্মৰত আছিল তেখেত। আজি তেখেতৰ পবিত্ৰ বিদায় বেলাত উপস্থিত থাকে যুৱ সমাজকৰ্মী ৰবাদুল ইছলাম, সমাজকৰ্মী তথা আৰু নিষ্ঠাৱান সংবাদকৰ্মী আবুল বাছাৰ। লাওখাও উন্নয়ন খণ্ডৰ সমূহ কৰ্মচাৰী ও উন্নয়ন খণ্ডৰ খণ্ড বিষয়া আনিছ বেৰিয়া উপস্থিত থাকে। উক্ত আৰ.ডি. বিষয়া কেৰাণীজনক কৰ্মদক্ষতাক সকলোৱে শলাগ লয় আৰু আশীৰ্বাদ দিয়ে। লগতে পাৰ্থপ্ৰতিম বৰুৱাদেৱক অসমীয়া ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। কেনেকুৱা পাইছে? হয়, আমাৰ এজন এটা বিষয়া লাওখাও উন্নয়ন খণ্ডৰ 2014 পৰা কৰ্মৰত আছিলে। আজি বৰ দুখৰ বিষয়, তেখেতৰ ট্ৰেন্সফাৰ হৈছে আৰু চাকৰি ট্ৰেন্সফাৰ আছে, হ'বই, আৰু সেইটো লৈ আমি মনটো মাৰি লাভ নাই। আমাৰ কৰ্ম কৰিয়ে থাকিব লাগিব। তেখেতৰ বহুত ভাল মানুহ আছিলে, বহুত ভাল কাম কাজ কৰিছিলে, চবে এটা সঁহাৰি পাইছিলে তাৰ পৰা। আৰু অনাগত দিনত যাতে তাৰ এগেইনষ্টত তাৰ জেগাত আৰু এনেকুৱা এজন বিষয়া আহক আমাৰ লাওখা ব্লকত, আমি সেইটোৱে কামনা কৰোঁ। আৰু এখেত য'তেই গৈ পেলাই চাকৰি কৰিব, তাৰ চাকৰি জীৱনটো উজ্জ্বল হওক, তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। কাৰণ তেখেত এজন ভাল মানুহ, য'তেই যাক তেখেতে ভগৱানে তাক তেনেকৈ সন্মানত ৰাখক, তেখেতলৈ আন্তৰিক শুভেচ্ছা থাকিল।